আমি আজি ইয়াত সমবেত কৰিছোঁ আৰু এয়া আজি আমাৰ সভাৰ উদ্দেশ্য। ধন্যবাদ। আমি যিহেতু আমাৰ শিক্ষা সাহিত্য আৰু সংস্কৃতি জগতৰ বৰ্ণিত ব্যক্তিসকল সম্বৰ্ধনা লাভ কৰিব অহা ছাত্ৰ ছাত্ৰীসকল, স্থানীয় ৰাইজ, অভিভাৱক, অভিভাৱিকা, যোৱাকালি ৰাতি আমেৰিকায়ো ইয়াৰ আক্ৰমণ কৰিছে। গতিকে ভালেকেইগৰাকী বক্তা ইয়াত আছে বা সাহিত্যিক আছে, তেওঁলোকে জানে যে এটা কথা কোৱা হয় যে ৱেন লেংগুৱেজ টক্স ৱাৰ্ড ষ্টাৰ্টছ। কথা বতৰা যিহেতু বিভিন্ন ভাষাত যেতিয়া ক'ব নোৱাৰে আৰু এটা ভাষা শিকি একো লাভ নাই, অকল অসমীয়া জানি একো লাভ নাই, অকল ইংৰাজী জানিও একো লাভ নাই, কিন্তু যি দুটা ভাষা জানে তাক চাকৰি দিবলৈ মানে মাতি দিব, চাকৰিৰ অভাৱ জানিব। তো যি কি নহওক, যিসকলে মেট্ৰিক দিছে তেওঁলোকক ছাত্ৰ ছাত্ৰী তেওঁলোকক এতিয়া হায়াৰ ছেকেণ্ডেৰী ভালকৈ পঢ়িব লাগিব। আজি সম্বৰ্ধনা লোৱা মানে যে বা লোৱা কাৰণে আজি দিন নহয়, আজি হ'ল আজিৰ পৰা তোমালোকে অধিক দায়িত্বশীল হ'ব লাগিব। এটা দায়িত্ব দিব আজি সভাখনে, তোমালোকক ডাঙৰ মানুহ সজাই নিদিয়ে। আজি গামোচা এখন পিন্ধাই দিলে নাভাবিবা যে আমি বহুত ডাঙৰ মানুহ হৈ গ'লোঁ বা আমি ফাৰ্ষ্ট ডিভিজন পালোঁ, আমাৰ নিচিনা চোকা মানুহ নাই। বহুতে কয় যে এই ধৰণৰ সম্বৰ্ধনা সভাই আচলতে ছাত্ৰ ছাত্ৰী বহুতক চাকৰিয়ালবোৰ চাব, চৰকাৰী চাকৰিয়াল, বেলেগ মানুহক কোনো মানুহ বুলিয়ে গণ্য নকৰে। সেইবাবে মই ইমান মানে ভাল ৰিজাল্ট কৰি আমি ডাঙৰ মানুহ হৈছোঁ। গতিকে শিক্ষাৰ যিটো মেৰিটক্ৰেচি বুলি কয়, মানে মেধাৰ ওপৰত যিটো কৃতিত্ব দিয়া হয়, সেইটোৱে আচলতে বহু ক্ষেত্ৰত যদি সি জ্ঞানী নহয় সি অহংকাৰী হ'বলৈ বাধ্য। আৰু এইটো আমাৰ জ্বলন্ত প্ৰমাণ আছে। আপুনি প্ৰায়বোৰ বিষয়ে দেখিব, প্ৰায়বোৰ চৰকাৰী চাকৰিয়ালে দেখিব, আপুনি মানুহ এগৰাকী গ'লে তাৰ লগত ভালকৈ ব্যৱহাৰ নকৰে। তো মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিব খুজিছোঁ, তোমালোকৰ যাতে সেই জ্ঞানটো নহয়। আজি মই হয়তো লোকসেৱা আয়োগৰ অধ্যক্ষ হৈছোঁ, মই হয়তো ডাঙৰ তেতিয়া আমি সুধোঁ ছেকেণ্ড প্ৰশ্নটো যে সেই বাৰীগৰাকীৰ ঘৰত কোন কোন আছে, কেতিয়াবা সুধিছানে? বাৰীৰ ল'ৰা ছোৱালীকেইটাৰ নাম সুধিছানে? সিহঁতৰ লগ হৈছানে কেতিয়াবা? সেই ধৰণে গম পোৱা যায় যে মানুহে বেলেগৰ কথা আচলতে ভাবে নে নাই। বেলেগৰ কথা যদি তোমালোকে নাভাবাই, অকল নিজৰ কথাই ভাবা, তেতিয়াহ'লে সেই তাৰ পৰা আমাৰ কি লাভ? নিজে তুমি ডিচিয়ে হোৱা, হয় নহয়, মুখ্যমন্ত্ৰীয়ে হোৱা, হয় নহয়, প্ৰেচিডেণ্ট, তাৰ পৰাতো আমাৰ একো লাভ নাই। শ্ৰদ্ধাৰ এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটো মই চাকৰি কালতে লিখা, আৰু এই কবিতাটো লিখিছিলোঁ মোৰ এজন পৰম বন্ধু আছিল। বন্ধুজনৰ ল'ৰা ছোৱালী নাছিল, কিন্তু সদায় দুই স্ত্ৰী পুৰুষ দুইজনে বন্ধু বান্ধৱী সদায় কাজিয়া লাগি থাকে। এদিন মই সিহঁতৰ ঘৰলৈ গৈছিলোঁ, যেতিয়া সিহঁতৰ অৱস্থাটো গম পালোঁ, তেতিয়া মই লিখিছিলোঁ এই কবিতাটো। আজি বহুত বছৰ আগতে। কবিতাটোৰ নাম হ'ল অতিপ্ত আত্মাৰ বিননি। সাৰাংশটো মই আগতে কৈ দিছোঁ। জীয়াই থকা দিনকেইটাতে মোক তুমি সুখ শান্তি আৰু মিলা প্ৰীতিৰে থাকিবলৈ নিদিলা। এতিয়া মোৰ মৃত্যুৰ পিছত মোৰ বিদেশ আত্মাৰ সদ্গতিৰ কাৰণে অহাজাৰক দেখুৱাই, ভোজ ভাত খুৱাই, যাগ যজ্ঞ কৰি, দান দক্ষিণা দি মোৰ মৰিশালীটোত চিৰ যুগমীয়া কৰি ভোজ বনাই, পুৱা গধূলি ধূপ ধূনা আৰু চাকি বন্তি জ্বলাই পূজা সেৱা কৰিলেই জানো মোৰ মৃত আত্মাই শান্তি লভিব। আছিলোঁ তোমাৰ কাষত যিদিনা জীয়াই, সুখ দুখৰ অধিকাৰ ল'বলৈ মিলাই, তেতিয়া নিদিলা তাৰ সম অধিকাৰ। সুখেৰে দিনবোৰ থাকোঁতে জীয়াই, কতদিন কত ৰাতি বিষাদৰ দিন গণি আহি পালোঁ জীৱনৰ শেষ পৰিৱেশ। নাই মোৰ কোনো নকৰোঁ অকলো ৰূপ, ইজে এক চিৰন্তন বিধিৰ লিখন। তেন্তে আজি কিয় জানিও নজনা হৈ নিজকে লুকাই থৈ উঠি আছা মিছা চকু পানী। যাগ যজ্ঞৰ আয়োজন নাই একো প্ৰয়োজন, পাপ পুণ্যৰ হিচাপ লিখি
ধূপ ধূনা পূজাবন্তী ভোজ ভাত কিবা আয়োজন নাই আজি তাৰো প্ৰয়োজন। চিৰযুগ মিয়া দৌল মঠ মন্দিৰ স্মৃতিত আছে জানো কিবা প্ৰয়োজন। জীয়াই থাকোঁতে যাক নিদিলা স্নেহৰ মাত পাৰিবানে শান্তি দিব মৃত্যুৰ পিছত। সেয়েহে নানিবা আদৰি আজি মিছাতে চকুলো মচি নিদিবা মিছাতে দুখ মৃতকৰ আত্মাক পাতি। ধন্যবাদ।